ভিডিঅ' এটা কৰিছোঁ, আপোনালোকে চাব। এয়া দেখিছে নহয়, এই ভগৱানৰ মূৰ্তি আছে। এয়া আহিছোঁ, অকণমান এনেই ফুৰিবলৈ আহিলোঁ। ফুৰোঁতে ভিডিঅ' এটা বনাই লৈছোঁ। ভিডিঅ'টো কিহৰ ওপৰত নিৰ্ভৰ কৰিছোঁ মানে ক'বলৈ অকণমান দুখৰ বিষয় হৈছে, সেইকাৰণে ক'ব নোৱাৰিছোঁ। আপোনালোকক অকণমান থুলমূলকৈ কৈ দিম। মোৰ বান্ধৱীৰ ঘৰলৈ আহিছিলোঁ। বান্ধৱীয়ে ইয়াত ভাড়া লৈ আছিলে, কিন্তু অকস্মাতে তেওঁৰ হাজবেণ্ড ঢুকালে। ঢুকোৱাৰ বাবে তেওঁ ঘৰখনলৈ অহা নাছিলে। আজি তাই ঘৰখনলৈ মানে আহিছে, এইটো কাৰণে ঘৰটো চফা কৰি দিওঁ। আৰু ফ্ৰিজত থোৱা বস্তুবিলাকো বেয়া হৈ গ'ল বুলি কৈছে। চাইছে বস্তুবিলাক। ঘৰলৈ তাই অকলশৰীয়া হোৱাৰ কাৰণে আহিব ইচ্ছা নাই। ল'ৰা আৰু ছোৱালী আছে, বাহিৰত আছে। বাহিৰত থকাৰ কাৰণে তাই আহিব ইচ্ছা নকৰে। সেইকাৰণে আজি তাই বোলক বাইদেউ মই ৰুমৰ পৰা আহোঁগৈ বুলি ক'লে, ময়ো আহিলোঁ। সেয়েহে মানে আহোঁতে আপোনালোকলৈ ভিডিঅ' এটা কৰি দিছোঁ। ভিডিঅ'টো কৰোঁতে আপোনালোকে অকণমান তাইৰ কাৰণে মৰম যাচিব। তাই হয়তো তাইক দেখাবলৈ অকণমান দেখাই দিছোঁ। আপোনালোকে হয়তো বেয়া ভাবিব যে মিছাকৈ কৈছে নেকি বোলে। সেয়া চুকত কৰি আছে, দেখিছে নেকি? চুকত লাগি আছে কাম। চুকত কামবিলাক কৰি আছে তাই। এই চুকতে কামবিলাক কৰি আছে, তাইও চাফা কৰি আছে। উপায় নাই, কি কৰিব। সংসাৰলৈ আহিলে এদিন নহয় এদিন আমিও যাব লাগিব। আগ পিছে হৈছে, কিন্তু আমিও এদিন যাব লাগিব। সেইকাৰণে তাইক মনৰ সান্তনা দিছোঁ পাহৰিবৰ কাৰণে। পাহৰিবনো কেনেকৈ পাৰিব। ল'ৰা ছোৱালী দুটা মুখলৈ চাই ভাল ধৰণে থাকিবা, ঘৰৰ সংসাৰখন ভাবিবা। আৰু তেখেতকো চিন্তা কৰি ভাল ধৰণে থাকিবলৈ য'তেই থাকক লাগে, ভাল ধৰণে তেখেতৰ আত্মাটোৱে যে শান্তিকৈ থাকে। তেওঁ শান্তি থাকিলে তেওঁ ঘৰখন সুখ হ'ব। সেই বুলিয়ে ভিডিঅ'টো কৰিলোঁ। বেয়া নাপাব, আপোনালোকৰ মাজলৈও পঠাম বাৰু। বেয়া নাপাব আপোনালোকে। ধন্যবাদ, ৰাখিছোঁ।